নমস্কাৰ আজিৰ এই ভিডিঅ'টোলৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আজি এইটো আমাৰ অসম মেপৰ দ্বিতীয়টো ক্লাছ ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি যোৱা ভিডিঅ'টোত যিবোৰ ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিছিলো সেইবোৰ ডিস্ট্ৰিক্ট আমি এবাৰ ৰিভিজন কৰিলো প্ৰ্যাকটিস কৰিলো ঠিক আছে তো আমি কি পঢ়িছিলো যে এইটো হ'ব আমাৰ আপাৰ আসাম ঠিক আছে এইটো আমাৰ আপাৰ আসামত কি ডিস্ট্ৰিক্ট আছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ লখিমপুৰ মাজুলী শিৱসাগৰ যোৰহাট গোলাঘাট আৰু আমাৰ হেডকোয়াৰ্টাৰ কি আছিল যোৰহাট ঠিক আছে এইটো আমাৰ নৰ্থ আসামত কি আছে উদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ আৰু ইয়াৰে আমাৰ হেডকোয়াৰ্টাৰ কি আছিল তেজপুৰ ঠিক আছে তেজপুৰ আৰু এইটো হৈছে আমাৰ লোয়াৰ আসামত কি ডিস্ট্রিক্ট আছে কোকৰাঝাৰ ধুবৰী সাউথ সালমাৰা মাইনকাছৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সা তামুলপুৰ বজালি নলবাৰী বৰপেটা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰপলিয়ান আৰু ইয়াৰে আমাৰ হেডকোয়াৰ্টাৰ কি আছিল গুৱাহাটী ঠিক আছে আৰু আমাৰ সেন্টাৰত আছে সেন্ট্ৰেল আসাম এটোৰ হেডকোয়াৰ্টাৰ নগাঁও ডিস্ট্রিক্ট মৰিগাঁও ডিস্ট্রিক্ট ওয়েস্ট কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও তাৰ পিছত আছে আমাৰ কি বৰাক ভেলীত আমাৰ তিনিটা ডিস্ট্রিক্ট আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জক বৰ্তমান আমি শ্ৰীভূমি নামেৰেও জানো ঠিক আছে তো এতিয়া আমি অলপ ব্ল্যাঙ্ক মেপত প্ৰ্যাকটিস কৰি লও ঠিক আছে ব্ল্যাঙ্ক মেপত মই যোৱাটো আগৰ ভিডিঅ'টোত মই আপোনালোকক কেইটামান দিছিলো এনেকুৱাকে নাম যে এ বি সি ডি এটো আপোনালোকে কমেন্ট কৰি জনাইছিল ঠিক আছে তো এতিয়া ইয়াতে আমি প্ৰ্যাকটিস কৰি লও অলপ ঠিক আছে তো এইটো ডিস্ট্রিক্ট আমাৰ কি হ'ব তিনিচুকীয়া ঠিক আছে তাৰ পিছত এইটো ধেমাজি ডিব্ৰুগড় এইটো আমাৰ হ'ব চৰাইদেউ এইটো শিৱসাগৰ এইটো হ'ব আমাৰ লখিমপুৰ তাৰ পিছত আমাৰ এইটো হ'ব মাজুলী এইটো হ'ব আমাৰ শিৱসাগৰ গেছে আমাৰ তেনেহলে যোৰহাট তাৰ পিছত আছে আমাৰ গোলাঘাট এখিনি হল আমাৰ আপাৰ আসাম ঠিক আছে আপাৰ আসাম এবাৰ আমি আহো ইয়াতে আমাৰ নৰ্থ আসাম এখিনি আমাৰ নৰ্থ আসাম ঠিক আছে ইয়াতে আছে আমাৰ উদালগুৰি দৰংগিৰি তাৰ পিছত শোণিতপুৰ তাৰ পিছত বিশ্বনাথ ঠিক আছে এনেকুৱাকে আমাৰ বৰাক ভেলীত আছে আমাৰ তিনিটা ডিস্ট্রিক্ট এটো হৈছে আমাৰ কাছাৰ ডিস্ট্রিক্ট তাৰ পিছত হাইলাকান্দি তাৰ পিছত কৰিমগঞ্জ ঠিক আছে আৰু ইয়াতে আমাৰ সেন্ট্ৰেল আসাম আছে সেন্ট্ৰেল আসামত আছে আমাৰ নগাঁও মৰিগাঁও তাৰ পিছত হোজাই তাৰ পিছত আছে আমাৰ কাৰ্বি আংলং এটো ওয়েস্ট কাৰ্বি আংলং তাৰ পিছত ডিমা হাছাও ইয়াতে আছে আমাৰ তামুলপুৰ ঠিক আছে ইয়াতে আছে আমাৰ কোকৰাঝাৰ ধুবৰী তাৰ পিছত সাউথ সালমাৰা মাইনকাছৰ ইয়াতে গোৱালপাৰা বঙাইগাঁও চিৰাং তাৰ পিছত বাক্সা বজালি বৰপেটা তাৰ পিছত কামৰূপ ৰুৰেল তাৰ পিছত এটো কামৰূপ মেট্ৰো ঠিক আছে ইয়াতে আছে আমাৰ নলবাৰী তো এইখিনি হল আমাৰ ডিস্ট্রিক্ট ঠিক আছে এতিয়া আমি ইয়াতে এটা বস্তু যোৱাকালি আমি মানে প্ৰ্যাকটিস কৰা নাই বা কোৱা হোৱা নাই ইয়াতে আমাৰ যিবোৰ মই লোকেশনৰ কথা কৈছিলো কোঅৰ্ডিনেটস ইয়াতে আমাৰ অসমৰ যেটো কোঅৰ্ডিনেটস আছে এটো তলত আমাৰ 20 ডিগ্ৰী নৰ্থ ওপৰত 28 ডিগ্ৰী নৰ্থ আৰু ইফালে 90 ডিগ্ৰী ইষ্ট ইফালে 96 ডিগ্ৰী ইষ্ট এটো আমাৰ অফিশিয়াল গভর্নমেন্ট ওয়েবসাইটত দিয়া আছে বেলেগ জায়গাত পয়েন্টতো আছে মিনিটত আছে তাৰ মানে কিন্তু আমি মিনিটত নালাগে অফিশিয়াল গভর্নমেন্টৰ ওয়েবসাইটত যদি এখিনি দিয়া আছে মই সেইখিনি বস্তুৱে দি দিছো ঠিক আছে যে 20 নৰ্থ 28 নৰ্থ ইয়াতে আমাৰ 90 ডিগ্ৰী ইষ্ট ইয়াতে 96 ডিগ্ৰী ইষ্ট ঠিক আছে এইখিনি আমাৰ অফিশিয়াল গভর্নমেন্ট ওয়েবসাইট আছে সেইকাৰণে মই এইখিনি ডাটা আপোনালোকক জনাই দিছো ঠিক আছে নেক্সট আমি ইয়াতে কিছুমান ইম্পৰ্টেন্ট ফ্যাক্টস ডিসকাস কৰি লম যে আমাৰ অসমৰ এৰিয়া কিমান আমাৰ অসমৰ এৰিয়া সকলোৱে জানে
78,438 কিলোমিটাৰ স্কয়াৰ কোঅৰ্ডিনেটটো মই অলৰেডি ক'লো ঠিক আছে আৰু আমাৰ বহুত ইম্পৰ্টেন্ট যেটো বৰ্ডাৰ আছিল যে কেইটা ষ্টেটৰ লগত শেয়াৰ কৰা আমাৰ অসমে ইন্টাৰ ষ্টেট বৰ্ডাৰ 6টা ষ্টেটৰ লগত আমাৰ অসমে ষ্টেট বৰ্ডাৰ শেয়াৰ কৰে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় ওয়েস্ট বেংগল তাৰ পিছত ইন্টাৰনেশ্যনেল বৰ্ডাৰ আমাৰ দুটা দেশৰ লগত শেয়াৰ কৰে অসমে ঠিক আছে এটা বাংলাদেশ আৰু এটা ভুটান ইয়াতে হেডকোয়াৰ্টাৰ মই আকৌ এবাৰ কৈ দিছো লোৱাৰ আসামত হেডকোয়াৰ্টাৰ আছিল গুৱাহাটী আপাৰ আসাম যোৰহাট নৰ্থ আসামত তেজপুৰ সেন্ট্রাল আসামত নগাঁও বৰাক ভেলীত শিলচৰ ঠিক আছে বাৰে বাৰে যদি আমি এটা বস্তু কৈ থাকো তেনেহলে আমাৰ মাইন্ডত অটোমেটিক বস্তুটো সোমাই যাব ঠিক আছে সেই কাৰণে মই কিছুমান বস্তু বাৰে বাৰে আপোনালোকক কৈ আছো ঠিক আছে যেনেকৈ হেডকোয়াৰ্টাৰ কেইটা মই বাৰে বাৰে কৈ আছো মানে আপোনালোকৰ ব্ৰেইনত সোমাই যাব ঠিক আছে বাৰে বাৰে শুনিলে তাৰ পিছত ইয়াতে আমাৰ লিষ্ট অফ ডিস্ট্ৰিক্টস ঠিক আছে লোৱাৰ আসামত কেইটা ডিস্ট্ৰিক্ট আছিল বাক্সা বজালি বৰপেটা বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰো কোকৰাঝাৰ নলবাৰী তামুলপুৰ সাউথ শালমাৰা মাইনকাছৰ ঠিক আছে তাৰ পিছত নৰ্থ অসমত আমাৰ উদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ একেটা আছিল আমাৰ 4টা ডিস্ট্ৰিক্ট নৰ্থ আসামত তাৰ পিছত আপাৰ আসাম চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনিচুকীয়া এই কেইটা আমাৰ আপাৰ আসামত সেন্ট্রাল অসমত কি আছে আমি চাইলো ডিমা হাছাও হোজাই মৰিগাঁও নগাঁও কাৰ্বি আংলং ওয়েস্ট কাৰ্বি আংলং বৰাক ভেলী কাছাৰ হাইলাকান্দি শ্ৰীভূমি বা কৰিমগঞ্জ ঠিক আছে এইকেইটা আছিল আমাৰ ডিস্ট্ৰিক্টৰ লিষ্ট ঠিক আছে টোটাল 35 ডিস্ট্ৰিক্ট আছে আমাৰ এতিয়া আমি চাইলো সাব ডিস্ট্ৰিক্ট অফ আসাম বহুত ইম্পৰ্টেন্ট হয় কাৰণ সাব ডিস্ট্ৰিক্টৰ পৰা প্ৰশ্ন আহাৰ বহুতে সম্ভাৱনা আছে ঠিক আছে ইন প্ৰেজেন্ট দা টোটাল নাম্বাৰ অফ সাব ডিভিজন আৰ 78 বৰ্তমান মানে উইকিপিডিয়া বহুত এটা মানে অথেন্টিক ওয়েবসাইট হয় যত আমি ইনফরমেশন বোৰ পাও ঠিক আছে তো ইয়াতে 78 বুলি দিয়া আছে তো মই 78 টা গোটেখিনি মই দি দিছো যে বাক্সাত কি আছে বাক্সাৰ হেডকোয়াৰ্টাৰ মুছলপুৰ ঠিক আছে তো ইয়াতে মুছলপুৰ আছে শালবাৰী আছে তামুলপুৰ আছে বজালিত পাঠশালা বজালি ঠিক আছে বা বজালিৰ হেডকোয়াৰ্টাৰ পাঠশালা কিন্তু সাব ডিস্ট্রিক্ট কি বজালি বৰপেটা তাৰ পিছত হেডকোয়াৰ্টাৰ বৰপেটা কলগাছিয়া সৰুক্ষেত্ৰী সৰভোগ ঠিক আছে তাৰ পিছত বিশ্বনাথ চাৰিআলি হেডকোয়াৰ্টাৰ বিশ্বনাথ চাৰিআলি গহপুৰ তো এনেকুৱাকে বঙাইগাঁও অভয়পুৰী তাৰ পিছত কাছাৰ শিলচৰ হেডকোয়াৰ্টাৰ ইয়াতে সাব ডিস্ট্রিক্ট আছে আমাৰ শিলচৰ লক্ষীপুৰ ঠিক আছে তো চৰাইদেউ তাৰ পিছত চৰাইদেউৰ হেডকোয়াৰ্টাৰ হল আমাৰ সোনাৰী ইয়াতে সাব ডিস্ট্রিক্ট আছে চৰাইদেউ মাহামৰা ঠিক আছে যদি প্ৰনাউন্সিয়েশন কিবা কাৰণত অলপ খেলিমেলি হয় তেনেহলে মোক সৰি ক্ষমা কৰি দিব চিৰাং কাজলগাঁও চিৰাঙৰ হেডকোয়াৰ্টাৰ কাজলগাঁও বিজনী দৰং মঙ্গলদৈ চিপ্ৰাঝাৰ ঢালগাঁও কালাইগাঁও ঠিক আছে ধেমাজি হেডকোয়াৰ্টাৰ ধেমাজি জনাই এনেকুৱাকে গোটেখিনি আপোনালোকে চাই লব ঠিক আছে মই বাৰে বাৰে কৈ থাকা মানে বহুত আছে না তো আপোনালোকে এইখিনি চাই লব কিন্তু বহুত ইম্পৰ্টেন্ট হয় সাব ডিস্ট্রিক্ট অফ আসাম মানে এইখিনি বিশেষকৈ মানে ওয়ান ডে এক্সামতো আহে কিন্তু মানে অলপ ডাঙৰ এক্সামৰ কাৰণে যেনেকুৱা এপিএসসি প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে তাৰমানে তাতে অপশনবোৰ অলপ ক্ৰিটিক্যাল কৰি দিব তেতিয়া মানে এনেকুৱা দিব যে বাক্সাত কেইটা সাবজেক্ট আছে 3টা তো তলত অপশনত ক'ব যে কোনটা ডিস্ট্রিক্ট বাক্সাৰ সাব ডিস্ট্রিক্ট নহয় ঠিক আছে যে মুছলপুৰ শালবাৰী তামুলপুৰ দিল আৰু তলত বেলেগ এটা দি দিল ঠিক আছে যে সৰুক্ষেত্ৰী দিল তেতিয়া আপনি সৰুক্ষেত্ৰীটো বাক্সাৰ ডিস্ট্রিক্ট নহয় বুলি মানে টিক কৰিব লাগিব ঠিক আছে বুজি পাইছে সেই কাৰণে সাব ডিস্ট্রিক্টবোৰ বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে মই ইয়াতে এড কৰি দিছো ঠিক আছে ইয়াতে আপোনালোকে স্ক্ৰিনশ্বট লব পাৰে বা নোটস বনাই ললে হল কামৰূপ মেট্ৰো গুৱাহাটী
চন্দ্ৰাপুৰ, দিছপুৰ, সোনাপুৰ, আজৰা। তো ইয়াতে ভালে কেইটা আছে। তো আপোনালোকে ইম্পৰ্টেণ্ট বোৰ চাই ল'ব, ঠিক আছে। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, চাই ল'ব, ঠিক আছে। নেক্সট আছে আমাৰ, আজি আমি ডিষ্ট্ৰিক্ট আৰম্ভ কৰিম, ঠিক আছে। ডিষ্ট্ৰিক্ট ৱাইজ আমি এতিয়া ভিডিঅ'বোৰ আমাৰ কণ্টিনিউ হ'ব, ঠিক আছে, ডিষ্ট্ৰিক্ট ৱাইজ। তো আমি প্ৰথমতে চাম বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টৰ বৰ্তমান ACS আছে, ডিষ্ট্ৰিক্ট কমিশনাৰ আছে শ্ৰী গৌতম দাস ACS, ঠিক আছে। নেক্সট এতিয়া বাক্সা ডিষ্ট্ৰিক্টত আমি বাক্সা ডিষ্ট্ৰিক্টৰ অলপ জিঅ'গ্ৰাফি চাম, ঠিক আছে। যে দিছ ডিষ্ট্ৰিক্ট ইজ বাউণ্ডেড বাই ভূটান ইন দ্য নৰ্থ, ঠিক আছে। নৰ্থত কি আছে? ভূটান আছে, ঠিক আছে। নৰ্থত কি আছে আমাৰ এই ডিষ্ট্ৰিক্টৰ? ভূটান। তামুলপুৰ এণ্ড ওদালগুৰি ডিষ্ট্ৰিক্ট ইন দ্য ইষ্ট, ইষ্টত কি আছে? তামুলপুৰ, ইয়াতে তামুলপুৰ আছে, ঠিক আছে। মেপটো এইটো অলপ ওল্ড মেপ হয়, তো ইয়াতে তামুলপুৰ আছে, ইয়াতে ওদালগুৰি আছে। তাৰপিছত বৰপেটা, নলবাৰী, কামৰূপ ডিষ্ট্ৰিক্ট ইন দ্য সাউথত কি কি আছে? বৰপেটা, নলবাৰী, ইয়াতে কামৰূপ ডিষ্ট্ৰিক্ট আছে। তাৰপিছত এণ্ড চিৰাং ডিষ্ট্ৰিক্ট ইন দ্য ৱেষ্টত কি আছে? চিৰাং ডিষ্ট্ৰিক্ট আছে, ঠিক আছে, ৱেষ্টত। এণ্ড এৰিয়া কিমান আছে? 2400 কিলোমিটাৰ এৰিয়া হয়, ঠিক আছে। 2400 কিলোমিটাৰ এৰিয়া হয় আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ। এতিয়া বাক্সা ডিষ্ট্ৰিক্টৰ অলপ ডিটেইলছত চাওঁ যে বাক্সা ডিষ্ট্ৰিক্ট ইজ এন এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন দ্য বড়োলেণ্ড টেৰিটৰী ৰিজন অফ আছাম। দ্য এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ ইজ এট মুছলপুৰ, ঠিক আছে। বাক্সা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ কি হয়? আমাৰ মুছলপুৰ। ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰবোৰ বহুত ইম্পৰ্টেণ্ট, ঠিক আছে, আপোনালোকে চাই ল'ব ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰবোৰ কি। বাক্সা ডিষ্ট্ৰিক্ট ৱাজ কাৰ্ভ আউট অফ এ পাৰ্ট অফ নলবাৰী, বৰপেটা, কামৰূপ এণ্ড এ স্মল পৰ্চন অফ দৰং। তো বাক্সা ডিষ্ট্ৰিক্টটো ক'ৰ পৰা লোৱা হৈছে? বাক্সা ডিষ্ট্ৰিক্টটো আমাৰ নলবাৰী, বৰপেটা, কামৰূপ, স্মল পৰ্চন অফ দৰং, তাৰমানে এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা মানে কি হৈছে? কাৰ্ভ আউট কৰা হৈছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টটো বনোৱা হৈছে, ঠিক আছে। এজ এ ৰিজাল্ট অফ হিষ্টৰিক BTC Bodoland Territorial Council Accord signed on February 10, 2003 formed BTAD Bodoland Territorial Autonomous District with 4 districts namely Kokrajhar, Sirang spelling to yate misspell hoye ase, Sirang, Baksha and Udalguri, ঠিক আছে। তো এইখিনি আছিল আমাৰ অলপ ডিটেইলছত বাক্সা ডিষ্ট্ৰিক্টৰ বিষয়ে। নেক্সট আমি চাই আছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ পপুলেশ্যন। এজ পাৰ 2001 চেঞ্চাছত বাক্সা ডিষ্ট্ৰিক্টৰ এপ্ৰক্স পপুলেশ্যন আছিল 8.6 লাখ, আৰু তাৰপিছত আমাৰ 2011 চেঞ্চাছত 9.5373 লাখ কি আছিল আমাৰ পপুলেশ্যন আছিল, ঠিক আছে। সাব ডিভিজন কি কি আছে? মুছলপুৰ, শালবাৰী, ঠিক আছে, এইখিনি আমাৰ সাব ডিভিজন আছে। সাব ডিভিজন আৰু এটা আছে, ঠিক আছে। সাব ডিভিজন আৰু এটা আছিল, ইয়াতে আমি অলপ আগতে পাইছিলোঁ। সাব ডিভিজন আৰু এটা আছে আমাৰ তামুলপুৰ, ঠিক আছে। তামুলপুৰ একচুৱেলি তামুলপুৰ সাব ডিভিজন বৰ্তমান নহ'ব, তামুলপুৰটো ডিষ্ট্ৰিক্ট হৈ গ'ল, ঠিক আছে। তো সেইকাৰণে ইয়াতে আমি দুটা সাব ডিভিজন এড কৰিছোঁ। হেডকোৱাৰ্টাৰ্ছ আছে আমাৰ মুছলপুৰ। গভৰ্ণমেণ্ট ৰিলেটেড কি কি আছে? যে লোকসভা কনষ্টিটুৱেঞ্চি কোকৰাঝাৰ এণ্ড বিধানসভা কনষ্টিটুৱেঞ্চি আছে বাৰামা এণ্ড চাপাগুৰি, ঠিক আছে। তাৰপিছত আছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ বিষয়ে বহুত ইম্পৰ্টেণ্ট যে মানাস নেশ্যনেল পাৰ্ক আছে ইয়াতে, ঠিক আছে। মানাস নেশ্যনেল পাৰ্ক আছে বাক্সা ডিষ্ট্ৰিক্টত। তো মানাস ৱাইল্ড লাইফ চেঞ্চুৰী হৈছিল আমাৰ 1 অক্টোবৰ 1928। এইবোৰ ফেক্টছ হয়, ডাইৰেক্ট মুখস্থ ৰাখিব লাগিব, ঠিক আছে। এৰিয়া কিমান? 391 কিলোমিটাৰ। তাৰপিছত প্ৰজেক্ট টাইগাৰ বুলি ডিক্লেয়াৰ হৈছিল 1973ত। তাৰপিছত ৱৰ্ল্ড হেৰিটেজ চাইট হৈছিল বাই ইউনেস্কো 1985। মানাস বায়োস্ফিয়াৰ ৰিজাৰ্ভ ডিক্লেয়াৰ ইন 1989। মানাস নেশ্যনেল পাৰ্ক হৈছিল 1990। নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ এলিফেণ্ট ৰিজাৰ্ভ হৈছিল 2003ত, ঠিক আছে। আৰু বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট যে ইন 1992 ইউনেস্কো ডিক্লেয়াৰ ইট এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ডেঞ্জাৰ ডিউ টু হেভি poaching and terrorist activities. On 21 June 2011, it was removed from the list of World Heritage Site in danger and was commended for its efforts in preservation, ঠিক আছে। এতিয়া আপোনালোকে এই বস্তুবোৰ না কেনেকুৱাকৈ নোট বনাব
মই সেই বস্তুটো একবাৰ ডিসকাস কৰি দিওঁ কাৰণ এইবোৰ বস্তু যেনেকুৱাকে মই লিখিছো তেনেকুৱাকে লিখিলে আপোনাৰ বহুত মানে বহুত বেছি নোটস হৈ যাব ঠিক আছে ইমান বেছি নোটস হলে আপোনালোকৰ অসুবিধা হ'ব এই কাৰণে আপোনালোক মই কৈছো যে আপোনালোকে ম্যাপত নোটসবোৰ বনাব ঠিক আছে ম্যাপৰ ওপৰতে লিখিব যে এতিয়া মানাস ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে এতিয়া আপুনি ইয়াতে চাও সাপোজ বাক্সা এইটো বাক্সা ঠিক আছে এনেকুৱাকে লিখিব ওয়াইল্ড লাইফ সেঞ্চুৰী কিমান চনত আছিল ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল আমাৰ 1928 ঠিক আছে ন্যাশনাল পার্ক মানাস ন্যাশনাল পার্ক লিখিলে হল যে মানাস ন্যাশনাল পার্ক মানাস ন্যাশনাল পার্ক হইছিল আমাৰ 1990 এনেকুৱাকে লিখিব ঠিক আছে এনেকুৱাকে সিম্পলি লিখি যাব নহলে আপোনালোকৰ বহুত বেছি নোটস মানে নোটসটো মানে বেছি ভাস্ট হৈ যাব ঠিক আছে তো সৰু নোটস বনাব যিবোৰ আপোনাৰ ইম্পৰ্টেন্ট ফ্যাক্টস নেক্সট Bornodi Wildlife Sanctuary is a 26.22 kilometer wildlife sanctuary situated on the foothills of Himalayas bordering Bhutan in the north and in Udalguri district and Baksha district of Assam. This sanctuary was named after the river Bornodi. Bornodi to important Bornodi to Kuntur district pore Baksha district pore ঠিক আছে which follows on its western border. The sanctuary was established in 1980 to protect the hispid hare and pygmy hog. ঠিক আছে ইয়াতে সাইন্টিফিক নেম টু দিয়া আছে তো বননদী ওয়াইল্ড লাইফ সেঞ্চুৰীৰ বিষয়ে ইখিনি ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত আছে আমাৰ যে বাক্সা ডিস্ট্ৰিক্টত যিবোৰ মানে আমাৰ ইম্পৰ্টেন্ট স্পিচিছ আছে যেনেকুৱাকে পিগমি হক তাৰ পিছত গিজ গোল্ডেন ল্যাঙ্গুৰ ঠিক আছে এইবোৰ আপনার IUCN লিস্টত কি আছে এন্ডেঞ্জার্ড এইটো এন্ডেঞ্জার্ড আছে ঠিক আছে এইবোৰ বস্তু আমাৰ ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে তাৰ পিছত আৰু দুটামান স্পেচিছ আছে যে আসাম রুফেড টার্টেল ঠিক আছে এইটো ক্রিটিক্যালি এন্ডেঞ্জার্ড তো এইটো বহুত ইম্পৰ্টেন্ট হৈ যায় যে আসাম রুফেড টার্টেল কোন ডিস্ট্রিক্টত আছে মানে কোনটো ওয়াইল্ড লাইফ সেঞ্চুৰীত পোৱা যায় ঠিক আছে আৰু এইটো ক্রিটিক্যালি এন্ডেঞ্জার্ড নে ক্রিটিক্যালি endangered তাৰ পিছত VUNT ঠিক আছে এইবোৰ বস্তু এক্সটিংক্ট ইম্পৰ্টেন্ট তাৰ পিছত হিস্পিড হেয়ার ইয়াতে আমাৰ এইটো endangered তো এইবোৰ স্পিচিছ বহুত ইম্পৰ্টেন্ট হৈ যায় বাক্সা ডিস্ট্ৰিক্টৰ ৰিলেটেড তাৰ পিছত বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী ৰিলেটেড বহুত ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে নেক্সট আমাৰ আছে দুটামান টুৰিষ্ট প্লেস বগামাটি a pristine picnic spot on the banks of the Bornodi river famous for white water rafting and panoramic views of the Bhutan hills aru Manas Sosi Khor a eco tourism park managed by local communities offering a glimpse into the sustainable coexistence of man and nature তো এখিনি আমাৰ বাক্সা ডিস্ট্ৰিক্টৰ যেখিনি ইম্পৰ্টেন্ট আছিল কটাখিনি আমি অলৰেডি ডিসকাস কৰিলো এতিয়া আমি দুই তিনিটা প্ৰশ্ন প্ৰ্যাকটিছ কৰিম ঠিক আছে যে কেনেকুৱা প্ৰশ্ন পৰীক্ষাত এক্সপেক্টেড কেনেকুৱা প্ৰশ্ন আমাৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে হোৱাট ইজ দা এডমিনিষ্ট্ৰেটিভ হেডকোয়াৰ্টাৰ অফ বাক্সা ডিস্ট্ৰিক্ট তো এইটো আমি অলৰেডি ডিসকাস কৰিছো মুছালপুৰ ঠিক আছে মুছালপুৰ ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছত হুইচ কান্ট্ৰি শেয়াৰছ এন ইন্টাৰনেশ্যনেল বৰ্ডাৰ উইথ দা ডিস্ট্রিক্ট ঠিক আছে বাক্সা ডিস্ট্রিক্ট হবো ইয়াতে ঠিক আছে एक्चुअली which country shares an international border with the Baksha district তো এটু হয়ে যাব আমার ভুটান ঠিক আছে ভুটান হয়ে যাব আমার কারেক্ট आंसर বাক্সা তার পিছত নেক্সট কোশ্চেন আছে দা বগামাটি পিকনিক স্পট এ পপুলার tourist attraction is located on the banks of which river এটু হয়ে যাব আমার বরনদী তো এই ধরনের প্রশ্ন এক্সপেক্টেড পরীক্ষাত এই ধরনের প্রশ্ন আমার আহিব পারে তো এনেকুৱাকে আপোনালোকে এমসিকিউ প্র্যাকটিস কৰিব লগতে যিখিনি ইয়াতে ডিসকাস কৰা হল আপোনালোকে নোটস বনাই লব আৰু মানে প্র্যাকটিস কৰি থাকিব প্র্যাকটিস কৰিলে আপোনাৰ কি হ'ব যে মানে সুবিধা হ'ব
রিকল কৰাতে ঠিক আছে পৰীক্ষাৰ সময়ত যিমান প্ৰেক্টিস বেছি কৰিব যিমান ৰিভিজন বেছি কৰিব হিমান ৰিটেইন কৰা আৰু ৰিকল কৰাতে সুবিধা হ'ব ঠিক আছে তো আশা ৰাখিছো যে আপোনালোকৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে তেনহলে এটা লাইক কৰি দিব ধন্যবাদ